ৰাজনৈতিক মুনাফাৰ কথা নাই। আমাৰ অসমবাসী ৰাইজক যুৱ প্ৰজন্মক প্ৰতিগৰাকী জুবিনদাৰ প্ৰতিগৰাকী অনুৰাগীক কেৱল মাত্ৰ ন্যায় লাগে। আমাৰ শৈশৱ, আমাৰ যৌৱন, আমাৰ সুখ দুখ হৰ্ষ বিষাদক লৈ যোনে অহৰহ কঢ়িয়াই লৈ ফুৰিছিল, মাটিৰ লগত মিলি থকা মানুহ, জাতিৰ সম্প্ৰদায় ধৰ্মৰ লগত ঊৰ্ধত থাকি কাম কৰা এগৰাকী আমাৰ প্ৰাণৰ শিল্পীক আমি হেৰুৱাইছোঁ। আৰু আজি ইমান দিন হোৱাৰ পিছতো চৰকাৰে ন্যায় দিব পৰা নাই। বিভিন্ন ধৰণৰ অজুহাত দেখুৱাই বিভিন্ন ধৰণৰ নাটকীয় অংগী ভংগীৰে তেওঁলোকে যি ধৰণৰ কুচকাৱাজ কৰিছে, কোনো সৰ্বসাধাৰণ নাগৰিক সুখী নহয়। আমি কেৱল এটা কথাই জানো যে আমাক জুবিনদাৰ মৃত্যুৰ ন্যায় লাগে, উচিত তদন্ত হ'ব লাগে। আৰু জুবিনদা যিহেতু প্ৰতিগৰাকী অসমীয়া হৃদয়ৰ ৰন্ধে ৰন্ধে তেজৰ কোহে কোহে জীয়াই আছে, গতিকে জুবিনদাৰ মৃত্যুত কি হৈছিল, কেনেকৈ হৈছিল, সেয়া প্ৰত্যেকগৰাকীয়ে অসমীয়া জনাটো আমাৰ অধিকাৰ, আৰু আমি এই অধিকাৰ পাব লাগিব আৰু জুবিনদাই ন্যায় পাব লাগিব। আৰু তাৰমানে বিজেপিও এতিয়া ন্যায় যাত্ৰা কৰিছে, শাসকীয় দলে শাসকীয় চৰকাৰৰ বিৰুদ্ধে যেন ন্যায় যাত্ৰা, কি ক'ব? বিজেপি, এজিপি, কংগ্ৰেছ সকলোতে জুবিনদাৰ শুভাকাংক্ষী অনুৰাগী নিশ্চিতভাৱে আছে। কিন্তু কোনোবাই যদি ন্যায় প্ৰদানৰ পৰা ফালৰি কাটি ৰাজনৈতিক স্বাৰ্থ লাভৰ কাৰণে ইয়াত অসম আৰু অসমীয়াক ভগাভগ কৰি কোনোবা কংগ্ৰেছী অনুৰাগী, কোনোবা বিজেপি অনুৰাগী, কোনোবা সম্প্ৰদায়ৰ অনুৰাগী, কোনোবা ধৰ্মক লৈ যদি ইয়াত অনুৰাগী বিভাজন কৰিছে, ইয়াতকৈ বেয়া সময় অসমৰ কাৰণে একো হ'ব নোৱাৰে। আমি কেৱল জুবিনদাক চিনি পাওঁ, আমাক জুবিনদাৰ ন্যায় লাগে। কিহৰ আকৌ ধৰ্মৰ নামত, ৰাজনীতিৰ নামত আজি অসমবাসীৰ ৰাইজক ভাগ ভাগ কৰিবলৈ ওলাইছে, জুবিন অনুৰাগীসকলক ভাগ ভাগ কৰিব ওলাইছে। কোনো এজন অসমীয়াই যোনে বুকুত হাত ৰাখি কয় যে মই অসমীয়াৰ সন্তান, কোনো এখন সন্তানে ৰাজনীতিতকৈ উদ্ধত আমি জুবিনদাক ভাল পাওঁ, ৰাজনীতিতকৈ উদ্ধত আমি জুবিনদাৰ ন্যায় বিচাৰোঁ। গতিকে কোনো ৰাজনৈতিক নেতাই জুবিনদাক লৈ, আমাৰ আদৰ্শক লৈ, আমাৰ জীৱনৰ প্ৰতিটো মুহূৰ্তৰ লগত জড়িত এজনী প্ৰাণৰ শিল্পীৰ মৃত্যুক লৈ, এনে মৃত্যুৰ ঘটনাক লৈ যদি ৰাজনীতি কৰিবলৈ আহে, কংগ্ৰেছ, এজিপি, বিজেপি কৰি পদলৈ ওলাই আহিছে, এইটো দুৰ্ভাগ্যজনক। আমি লজ্জিত হৈছোঁ। সমগ্ৰ ভাৰতবাসীৰ ওচৰত, বিশ্ববাসীৰ ওচৰত আজি অসমীয়া সন্তান হিচাপে আমি লজ্জিত হৈছোঁ। গতিকে আমাক জুবিনদাৰ জাষ্টিছ লাগে। কোনোবাই ইয়াত ৰাজনৈতিক মুনাফা বিচাৰিব, কোনোবাই ৰাজকীয় পদ্ধতিৰে ৰাজপথত ওলাই যাব, কোনোবাই নিজৰ দলৰ পতাকা বিচাৰিব। আপুনি চাওক, আজি ইয়াত কোনোবা ৰাজনৈতিক দলৰ পতাকা আছে নেকি? আমি ৰাজনীতি নহয়, আমি আমাৰ ভাল পোৱা ব্যক্তি, আমাৰ শ্ৰদ্ধাৰ শিল্পী, আমাৰ হৃদয়ত বাস কৰিছে যিগৰাকী ব্যক্তিয়ে তেওঁৰ আমি